এই মুহূৰ্তত অৰুণোদয় আছামৰ সমূহ দৰ্শকক দিব লৈছো এটা বিগ ব্ৰেকিং। টংলাৰ নিৰুদ্দিষ্ট স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, এজনক আটক। শুকুৰবাৰে ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল টংলাৰ 2 স্কুলীয়া ছাত্ৰ আৰু তাৰ পাছত আজি মৃতদেহ উদ্ধাৰ কৰে ওদালগুৰি জিলাৰ টংলাৰ জোৰপুখুৰীৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা নামৰ স্কুলীয়া ছাত্ৰ দুজন শুকুৰবাৰে স্কুললৈ গৈ থকা অৱস্থাতে হৈ পৰিছিল নিৰুদ্দেশ। আৰু আজি তাৰ পাছত পুৱাৰ ভাগত হস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিয়নিৰ মাজত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে 2 ভাতৃৰ মৃতদেহ। এই মুহূৰ্তত জনাই আছো এটা ৰাজ্য কঁপাই যোৱা বিগ ব্ৰেকিং। শুকুৰবাৰে ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল টংলাৰ 2 স্কুলীয়া ছাত্ৰ আৰু তাৰ পাছত আজি 2 ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 2 ভাতৃ হৈছে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। ওদালগুৰি জিলাৰ টংলাৰ জোৰপুখুৰীৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা নামৰ স্কুলীয়া ছাত্ৰ দুজন শুকুৰবাৰ অৰ্থাৎ কালি স্কুললৈ গৈ থকা অৱস্থাতে নিৰুদ্দেশ হৈ পৰিছিল আৰু তাৰ পাছত আজি পুৱাৰ ভাগত হস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিয়নিৰ মাজত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে 2 ভাতৃৰ মৃতদেহ। যি ঘটনা এতিয়া ৰাজ্য কঁপাই গৈছে আৰু টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ বিদ্যাৰ্থী আছিল 2 ভাতৃ। এই ঘটনাক লৈ এতিয়া সমগ্ৰ টংলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে বিভিন্ন দল সংগঠনেও অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী তুলি এতিয়া প্ৰতিবাদত নামি পৰিছে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহযুক্ত এজন সম্পৰ্কীয় লোকক আটক কৰা হৈছে বুলি এতিয়া জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছো এই খবৰ। শুকুৰবাৰে ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা টংলাৰ 2 স্কুলীয়া ছাত্ৰৰ মৃতদেহ আজি শনিবাৰে উদ্ধাৰ কৰা হৈছে ওদালগুৰি জিলাৰ টংলাৰ জোৰপুখুৰীৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা নামৰ স্কুলীয়া ছাত্ৰ দুজন শুকুৰবাৰে স্কুললৈ গৈ থকা অৱস্থাতে নিৰুদ্দেশ হৈ পৰিছিল আৰু 2জন ছাত্ৰ ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আৰু আজি পুৱাৰ ভাগত হস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিয়নিৰ মাজত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে 2 ভাতৃৰ মৃতদেহ। আৰু যি ঘটনা এতিয়া সমগ্ৰ ৰাজ্য কঁপাই গৈছে আৰু টংলাৰ নিৰুদ্দিষ্ট স্কুলীয়া ছাত্ৰৰ মৃতদেহক উদ্ধাৰ কৰা হৈছে, 2টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত এজন সম্পৰ্কীয়ক সন্দেহত আটক কৰা হৈছে। অৱশ্যে ঘটনাৰ সৈতে জড়িত বুলি সন্দেহযুক্ত এজন সম্পৰ্কীয় লোকক এই সন্দৰ্ভত আটক কৰা হৈছে আৰু এই ঘটনাক লৈ এতিয়া সমগ্ৰ টংলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। টংলাৰ মাজমজিয়াৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয় স্কুলৰ 2গৰাকী ছাত্ৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ 2 পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা, এই 2জন ছাত্ৰ যোৱাকালি ৰাতিপুৱাৰ ভাগতে স্কুললৈ বুলি ওলাই আহিছিলে। ওলাই অহাৰ পিছত পৰৱৰ্তী সময়ত স্কুলৰ পৰা ঘৰলৈ ফোন গ'ল যে তেখেতসকলে স্কুলত উপস্থিত নাছিলে। পৰৱৰ্তী সময়ত ঘৰত এক উৎকণ্ঠাৰ সৃষ্টি হয় আৰু ঘৰৰ পৰিয়ালৰ লোকে তেখেতসকলক বিচাৰ খোচাৰ আৰম্ভ কৰিলে বা পৰৱৰ্তী সময়ত আহি কিনে তেখেতসকলে পুলিচ থানাত এজাহাৰ এখনো দাখিল কৰে আৰু দাখিল কৰাৰ পিছত যোৱাকালি দিনটো আমি টংলা আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু আমি নিজেই পৰিয়ালৰ ঘৰ আমি উপস্থিত হৈ তেখেতসকলৰ বুজ লওঁ আৰু আমি টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতো এই ক্ষেত্ৰত আমি আলাপ আলোচনা কৰোঁ। পুলিচে আমাক জনোৱা মতে যে তেখেতসকলে প্ৰাৰম্ভিক অনুসন্ধান তেখেতসকলে আৰম্ভ কৰিছে, কিন্তু আজি এক অত্যন্ত দুখজনক খবৰ এটা আমি পাবলৈ সক্ষম হ'লোঁ যে 2গৰাকী ছাত্ৰকে কোনোবা নৃশংসভাৱে হত্যা কৰি আপোনাৰ এই নদীৰ কাষতে পেলাই থৈ গুচি গৈছে আৰু এই ক্ষেত্ৰত আমি দুৰ্বৃত্তৰ উচিত শাস্তিৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে এই তদন্তসমূহ অতি ক্ষিপ্ৰতাৰে কৰি দুৰ্বৃত্তৰ জৰিয়তে তেখেতসকলে সোনকালে কৰায়ত্ব কৰিব পাৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ।